যোৰহাটত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত চীনামৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান। যোৰহাট জিলাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত চীনামৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এক সাংস্কৃতিক পৰিৱেশনেৰে সকলোকে মুগ্ধ কৰিলে। মেলাখনৰ বাকৰিত স্থাপন কৰা মঞ্চত প্ৰতিদিনে অনুষ্ঠিত হৈ থকা বিভিন্ন অনুষ্ঠানৰ অংশ হিচাপে আজিৰ এই অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে গীত, নৃত্য, কবিতা আবৃত্তি আৰু নাটক আদি পৰিৱেশন কৰে। চীনামৰা জাতীয় বিদ্যালয়ে প্ৰতিষ্ঠাৰ কালৰে পৰাই পুথিগত শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। শিক্ষাৰ বাহিৰেও সাংস্কৃতিক দিশত ছাত্ৰ-ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ এই প্ৰচেষ্টাই বিদ্যালয়খনক এক আদৰ্শ শিক্ষানুষ্ঠান হিচাপে প্ৰতিস্থাপন কৰিছে। সাংস্কৃতিক পৰিৱেশনসমূহত ছাত্ৰ-ছাত্ৰীসকলে দেখুওৱা প্ৰতিভাই মঞ্চ উপস্থাপন শক্তি আৰু আত্মবিশ্বাসৰ উৎকৃষ্ট উদাহৰণ হিচাপে দৰ্শকৰ পৰা প্ৰশংসা আদায় কৰিছে। এই অনুষ্ঠানসমূহে কেৱল ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিগত বিকাশৰেই সুযোগ নিদিয়ে, বৰং যোৰহাটৰ লগতে বৃহৎ মঞ্চত তেওঁলোকৰ সৃজনশীলতা আৰু সাংস্কৃতিক চেতনাৰ প্ৰতিফলন ঘটায়। আজি এই যোৰহাটৰ JDA খেলপথাৰত অনুষ্ঠিত হৈ থকা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত চীনামৰা জাতীয় বিদ্যালয়ৰ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈছে। বিভিন্ন দিনত যোৱা 3 তাৰিখৰ পৰা 22 তাৰিখলৈকে থকা এই কাৰ্যসূচীত বিভিন্ন বিদ্যালয়ৰ বা বিভিন্ন অনুষ্ঠানৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী চলি আছে। তাৰ মাজত আজি এই 19 তাৰিখৰ দিনা 19 ডিচেম্বৰৰ দিনা চীনামৰা জাতীয় বিদ্যালয়ৰ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈছে। ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিছে। আজি অনুষ্ঠান দুজন বিশিষ্ট ব্যক্তিয়ে উদ্বোধন কৰে। এজন হৈছে চীনামৰা জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট কৃষি বিজ্ঞানী ডক্টৰ বিপিন খঙীয়া আৰু যোৰহাটৰ এজন বিশিষ্ট চিকিৎসক তথা বিহুৱা ডক্টৰ গোলাপ ডেকাই। তাৰপিছতেই ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অনুষ্ঠান পৰিৱেশন কৰিছে আৰু এই বাণিজ্য মেলাত এই ধৰণৰ ছাত্ৰ-ছাত্ৰীসকলক যি উৎকৰ্ষ সাধনৰ বাবে সাংস্কৃতিক কাৰ্যসূচী দিবৰ বাবে যি ব্যৱস্থা কৰিছে তাৰ কাৰণে আমি কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ। আৰু যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং। চীনামৰা জাতীয় বিদ্যালয়ৰ যি কণ ছাত্ৰ-ছাত্ৰীসকলৰ যি প্ৰতিভাসমূহ আছে, এনেদৰে বিভিন্ন সময়ত তেখেতলোকৰ প্ৰতিভাসমূহ ওলাই দিয়া এখন মঞ্চ দেখা পোৱা গৈছে। চীনামৰা জাতীয় বিদ্যালয়ৰ কৰ্তৃপক্ষই কি ক'ব? নাই, আচলতে ঘটনাটো এনেকুৱা যে হয়, ছাত্ৰ-ছাত্ৰীসকলক এইবিলাক মঞ্চ দিব লাগে আৰু মঞ্চবিলাকত তেওঁলোকে কৰাৰ লগে লগে তেওঁলোকৰ কি হয়, আত্মবিকাশ হয়, তেওঁলোকৰ মানে নিজৰ আত্মবিশ্বাস বৃদ্ধি পায়, স্ববিকাশ হয়। সেইটো কাৰণে কেৱল কোৱা কথাই নহয়, আচলতে তেওঁলোকে কবিতা, নাটক, সকলোবিলাক